নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ সুপ্ৰিয়া শইকীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ গাঁৱলৈ, গাঁৱৰ চাপৰিলৈ। আৰু আজি আমাৰ মটৰ ছিঙিবলৈ আছে, মটৰ ছিঙিবলৈকে গৈ আছোঁ। আৰু এতিয়া গৈ আছোঁ এইপিনে মানুহজন আৰু লৰালৰিকৈ ওলাই আহিছোঁ এটা কাম বন কৰি। সেইকাৰণে একদম বাইকতে আহিবলগীয়া হৈছে। এতিয়া আমি কুৰাবাহী পালোহি। এতিয়া আমি চিনাকানলৈ গৈ আছোঁ কুৰাবাহীৰ পৰা। ৰাজগড় পালোহি, ৰাজগড় স্কুল এখন। গৈ আছোঁ। আজিকালি ঠাণ্ডাটো গ'লে আকৌ ন, ইমান ঠাণ্ডা নালাগে। ৰাতিপুৱা সময়ত যিমানটো আগতে ঠাণ্ডা লাগে আজিকালি নলগা হ'ল। এয়া পথাৰ, দুফালে দুখন একদম পথাৰ। এই পথাৰকেইখন বহুত ডাঙৰ পথাৰকেইখন। এইখন পথাৰৰ পৰা মানে আমি গৰু নিবলৈ আহোঁ যে, এইখন পথাৰলৈ আহোঁ। এইটো আমাৰ সেইফালৰ পৰা মানে ওচৰ হয়, কিন্তু এইফালৰ পৰা দূৰ হয়। তো আমি হয় সেই নাৰিকল কি বুলি কয় আম গছখিনিৰ ওচৰলৈকে আহোঁ। এয়া আমি এতিয়া গৈ আছোঁ গাঁৱলৈ। সেইটো ৰাস্তা বেলেগ, এইটো ৰাস্তাও বেলেগ। এতিয়া আমি গৈ আছোঁ। এই ৰাস্তাটো মোৰ বৰ ভাল লাগে, একদম দুফালে দুইফালে একদম গছ গছনি আছে। ৰাস্তাটো মানে মোৰ আহিলে মানে মোৰ এই ৰাস্তাটো বৰ ভাল লাগে, একদম মানে প্ৰিয় আৰু ৰাস্তাটো। এইফালে পৰা গৰু একদম চৰি আছে। আমি গৈ আছোঁ। বন্ধাকবি একদম পূৰা লগাই থৈছে আৰু পূৰা শাক পাচলি মানে দেখিয়ে ভাল লাগে। আৰু এইডোখৰ চিনাকান চাৰিআলি, এইটো স্বাগতম চিনাকান গাঁও লিখা আছে। এতিয়া গৈ আছোঁ। এতিয়া পামগৈ আৰু বেছি দূৰ নাই। আমাৰ এওঁলোক ইয়াতে জন্ম হোৱা হয় আৰু এইখন এওঁলোকৰ নিজৰ পুৰণা গাঁও হয়। এতিয়া পালোহি আৰু গৈ আছোঁ। আমাৰ যি মানুহখিনিহে ইয়াৰ পৰা উঠি যোৱা হ'ল, বাকী আগৰ পুৰণা মাটি খেতি বাৰী চব ইয়াতে আছে। আৰু এতিয়া গৈ আছোঁ। আমাৰ পুৰণা মাটি বিক্ৰী কৰা হ'লে গাঁৱৰ মাটিবোৰ গাঁৱৰ কিস্তান হিচাপে চব মাটি বাৰী চব ইয়াতে আছে। আহি থকা হয়, চাই থকা হয়, খেতিও কৰা হয়। এতিয়া পালোঁ আৰু পাবলৈ এয়া এতিয়া আমি গৈ আছোঁ পথাৰলৈ, চাপৰিলৈ। মটৰ শিকিবলৈ মানুহজন গ'ল, মইহে যোৱা নাই। মই নবহঁতত আছিলোঁ, এতিয়া গৈ আছোঁ। এয়া নবৌ এতিয়া ছাগলীক পানী খুৱাবলৈ আহিছে। ক'ত খুৱাব পানী ছাগলী? এজনী আমাৰ নবৌ। হাই কৈ দিয়ক। হাই কোন? হেল্ল'। এতিয়া গৈ আছোঁ চাপৰিলৈ। এজনীয়ে বাল্টিং এটা আৰু বাল্টিঙত পানীয়ে বাল্টিং আৰু সাঁতুৰি এটা লৈ লৈছে। কাক মাৰিব এডালে? ছাগলী মূৰত মাৰিব। ভালে আছে, খাবলৈ পাম তেনেহ'লে মাংস অলপ। পেঠিহে নাখাওঁ, নাখাওঁ। এয়া পথাৰ এইখিনি। নবৌৱে ছাগলীক পানী খুৱাব গৈছে। এতিয়া আমি দুজনী গৈ আছোঁ পথাৰলৈ না চাপৰিলৈ মটৰ ছিঙিবলৈ। সৰিয়হ পকিলে আৰু এতিয়া কাটিবলৈ হ'ল। এইখিনি কাটিবলৈ নহয়, উঘালিবলৈ হ'ল হয় নাই? এয়া উঘালে সৰিয়হ। এইপিনেও দুইফানে পূৰা সৰিয়হই বেছি। আমি আহিলোঁগৈ পথাৰৰ পৰা, চাপৰিৰ পৰা। মটৰ ছিঙা হ'ল, আধা ছিঙা হোৱা নাই। এতিয়া ভাত চাত খাই বৈ আকৌ যাব হেনো ছিঙিবলৈ। মোৰ অলপ ছিঙিয়ে ভাগৰ লাগিলে, গুচি আহিলোঁ। মানুহজনে ভাত খাই আকৌ যাব। আমি ছিঙা হ'ল এতিয়ালৈকে 20 কেজিমান, আৰু আধা ছিঙিবলৈ আছে। দুজন মানুহে ছিঙি আছে, বহুত টাইম লাগিব। এতিয়া সেইকাৰণে ভাত খাবলৈ আহিছে। বাইক সেইপিনে আছে, বাইকখন লৈ আহিব। তেওঁ বাইক লৈ গৈছিলে, আমি খোজকাঢ়ি গৈছিলোঁ। এতিয়া আমি পামেই আৰু ঘৰ। পানী খাই আজৰি হৈ বহিছে। আজি মটৰ ছিঙি কেনেকুৱা লাগিলে? এতিয়া আকৌ যাব লাগিব নহয় ছিঙিবলৈ। ভৰি একেবাৰে উঠাই লৈছে, একেবাৰে চকীখনৰ ওপৰত মোৰ ভাগৰ। 20 কেজি ছিঙিলে আজি। এতিয়া আৰু কিমানমান ওলাব আজি? আৰু 30 কেজি, 50 কেজি ওলাই যাব। এইখিনিতে মটৰখিনি আকৌ খাবলৈ নহয়, বিক্ৰী কৰিব পাৰিবা ন? খাবলৈ হ'লে যোৰহাটত এডমিট হৈ থাকিবগৈ লাগিব।
এদিন খঙতে কি কৰিলে গোটেই ভাতৰ কাঁহী মূৰত ঢালিলে চুলি পকিবই খং উঠি মূৰতে ভাত ঢালি দিছিলে তাৰ চুলি বতিয়া মানে এডাল এডাল পকিব ধৰিছে সেইকাৰণে বেছি অতিপাত খং বেয়া এতিয়া ইয়াত কেইকেজিমান হ'ব চাগে 4-5 কেজি হ'ব ন তুমি বিচাৰি পোৱাই নাই নি মই ছাৰক কৈছোঁ এতিয়ালৈকে 10 কেজি ছিগিলে আপুনি আজৰি কৰিলোঁ বহুত ভাল হ'ল দেই বুজিছা ভাল হৈছে নহ'লে চেচ দিলেহেঁতেন এতিয়া যিকেইটা পাতলা পাতলাখিনি আছে এইখিনি মটৰ পুৰা লাগি আছে এতিয়া পহুৱে খালে মটৰ মাহ পহুৱে খাইছে সেইকাৰণে লৰালৈকে চিঙিছো ক মটৰ মাহ পহুৱে খাইছে এয়া পুৰা মটৰ চিঙি থকা হৈছে লৰালৈ গৈছে মাকে মাতিব দেই নামাতিলে হ'ব নেকি হয় নাই এয়া একদম এটা বেগ ফুল মটৰ চিঙা হ'ল এইপিনেও আছে আৰু এটা বেগ সেইপিনে হেৰিত আছে বহাত আছে সেইটো এটা যাব লাগিব নেকি আমাৰ চাহ একদম ভাগৰি গ'ল ৰাতিপুৱা ছিঙি আছো ন লাগিছে এতিয়া বহিছোঁ অকণমান নবৌয়ে পূৰা খোৱাত লাগিছে মটৰ চিঙাতকৈ বেছি এজনী খাইছে বেছি চিঙাতকৈ পূৰা খোৱাত লাগিছে ইয়াত 2টা বেগ আছে আৰু দুটা বেগ সেই বহাত আছে আনিব গৈছে মানুহজন আৰু দাদাজন আজি ফাইনেলি আধা চিঙা হৈছে আৰু আধা এতিয়াও বহুতখিনি বাকী আছে এদিনত নোৱাৰি ছিঙিবলৈ বহুত মটৰ মানে এজোপা গছতে কমেও 15-20টা ইমান হেৰি লাগিছে ন এজোপা গছতে মানে বহুত ধুনীয়া হৈছে আমি ভবাতকৈ বহুত ভাল হৈছে সেইকাৰণে মনটো ভাল লাগিছে কাৰণ ইমান কষ্ট কৰা বস্তু যদি ফলটো পোৱা যায় নিশ্চয় ভাল লাগিব হয় নাই সেইকাৰণে ইমান কষ্ট কৰিছিলে এতিয়া কষ্টৰহে ফলটো পাইছে সেইকাৰণে বহুত ভাল লাগিছে মনটো আৰু এতিয়াহে বহাৰ পৰা আনিব গৈছে মটৰখিনি এইখিনি মানে ভাগ কৰা হ'ব এইবোৰ ৰঙালাও লাগিছে অকণিকৈ দেখিছেনে ফুল ফুলি আছে এই পিছফালেও আছে ৰঙালাও পূৰা ৰঙালাও লাগি আছে ৰঙালাও বাৰু এতিয়া টাইম হোৱা নাই ছিঙিবলৈ বহুত টাইম আছে এতিয়া মটৰখিনি ছিঙা হৈছে কাৰণ মটৰখিনি 3বাৰ লাগিব এতিয়া প্ৰথমবাৰ ছিঙা হৈছে আমাৰখিনি পিছতীয়াকৈ কৰা হৈছিলে ছিঙাও সেইকাৰণে পিছতীয়াকৈ ছিঙিছে এয়া সেইপিনে আহি আছে বহা পাই 2টা বেগ লৈ এইয়া আহি আছে 3 বেগ কিমানমান হ'ব এইখিনিত জুখিব লাগিব এতিয়া কেনেকৈ জুখিবা জগা পেলা আছে হয় নি বেগটো উঠাই দিবা নেকি এইখিনি এয়া দাদাজনৰ ঘৰৰ পৰা জাতিলাও এটা বান্ধি দিছে আৰু এয়া 3খিনি একদম ছাৰ আজি ৰাতিপুৱাৰ পৰা কৰিছে আমি বাৰু আবেলিৰ পৰা কৰিছোঁ একদম ভাগৰ লাগিছে ন পূৰা পানী খোৱাত লাগিছে এইফালে নবৌয়ে শাক বুটলিছে এইখিনি আমাৰ কাৰণে নে আপোনাৰ কাৰণে ক'লো এইফালে আৰু 3 ভাগমান হ'ব ন এনেকুৱা আৰু 3বাৰমান ছিঙিব পাৰিম হয় নি এইখিনি এনেকুৱা চেম চাইজৰ ন 3বাৰমান এনেকুৱা 3 বস্তাৰ ওলাব হয় নি আজি সময় নহ'ব নহয় নিচিঙো শনিবাৰে ছিঙিম মনটো ভাল লাগিছে যিমানখিনি ভাবিছোঁ তাতকৈ ধুনীয়াই হৈছে হয় নাই চিলমিল শাক মটৰ চব্জি পেলাই ভাজি গধূলি মজা লাগিব ন খোৱাহে জুতি আৰু খোৱাৰহে কথা আৰু সেইপিনে বেলিটো ডুবিলে শুকান পাত শুকান মটৰ খাই দিয়া মনটো কিমান ভাল লাগিছে ন আজি মটৰ ছিঙি হয় নাই হয় নাই নবৌ এইপিনে পূৰা মটৰ 3 বস্তা কি কৰা হ'ব যিমানখিনি কষ্ট কৰিলে ফল উলিয়াইছে এইখিনি কি কৰা হ'ব বেপাৰীক দিবানে বিক্ৰী কৰিবা ন এয়া দগা পালা কাইলৈ শুকুৰবাৰ বজাৰ দগা পালা
এইটো মই নিনো, এইটো বেলেগ, এইটো বেপাৰীয়ে ইয়াৰ পৰা এতিয়া লৈ গুচি যাব। লৈ গুচি যাব ন? এইটো ছিঙি পেলাই ডাইৰেক্ট তলিতে দি দিয়া হৈছে। বজাৰত দিবলৈ নাযাওঁ, ইয়াৰ পৰা বেপাৰীয়ে লৈ গুচি যাব। আকৌ কাইলৈ এৰি আমি আকৌ পৰহিলৈও আহিব লাগিব, পৰহিলৈ ছিঙিবলৈ। শনিবাৰে ছিঙিম, দেওবাৰে বজাৰ। আকৌ শনিবাৰে বেপাৰী আহিব, লৈ গুচি যাব। এতিয়া ইয়াত এটা ছিঙি থৈছোঁ, এতিয়া বেপাৰী আহিব, ৱেইট কৰিব, লৈ গুচি যাব। ৰঙালাও গছ এয়া দেখিছেনে, একদম পুৰা ৰঙালাও লাগি আছে এইখিনি, আৰু ফুলিও আছে, বহুত লাগিছে ৰঙালাও। এইপিনে সৰিয়া এইখিনি অকণমান ডাঙৰ হ'ব আৰু ইয়াত সৰু সৰু কণ বিলাহী গছো ওলাইছে। এয়া কণ বিলাহী লাগিব, শাক, কণ বিলাহী, মটৰ চব এয়া নহ'ব, একদম জিলিমিলি শাক ছিঙিলে। এয়া উঘালি লৈছোঁ দেই। এয়া ৰঙালাও লাগি আছে, ঢেৰ লাগিছে। এনেই গোটেইখিনি মানে অকল ৰঙালাও, সেই গোটেইখিনি সেই মুধৰ পৰা ধৰি এয়ালৈকে গোটেইখিনি ৰঙালাও। তাৰ মাজত লাই শাক আছে, লাই শাকখিনি এইখিনি গুটি কানি থৈছে ক'ৰবাত এজোপা দুজোপাকৈ, সেইখিনি চব লাই শাক। ৰঙালাও ছিঙিবৰ সময়ত ডাইৰেক্ট ছিঙি থৈ দিম আৰু বেপাৰী আহিব লৈ গুচি যাব। ৰঙালাও এনেকৈ ছিঙি মেলি থৈ দিব, বেপাৰী আহি লৈ যাব। সেইখিনি একদম সেই মুধৰ পৰা একদম সেইটো মুধলৈকে পূৰা ৰঙালাওৱে। ৰঙালাও ফুল লাগিছে ন? সেইখিনি চব ওলাইছে। ৰঙালাও লাগি আছো দেখাইছোঁ। কাজি নেমু, সেয়া বহা, সেয়াত কাজি নেমু গছ আছে। আৰু সেইফালে জোনটো অকণমানকৈ ওলালে, আৰু এইফালে বেলিটো ডুব গ'ল। এয়া ধনশিৰি নদী আগত, এইফালে আগফালে আমাৰ এইফালে পথাৰৰ সেই আগত আছে ধনশিৰি নদীখন। এই আমাৰ মটৰৰ খেতি এইফালে ৰঙালাও আছে, আৰু সেইফালে সৰিয়হ, সেইখিনি বগা সৰিয়হ ফুল এতিয়া সৰিলে, এতিয়া সৰিয়হখিনি মানে ডাঙৰ হৈছে, আৰু দুসপ্তাহমান পিছত কাটিব পৰা হ'ব ন? আৰু দুসপ্তাহমান পিছত সৰিয়হ কাটিব পৰা হ'ব। এবাৰ মানে একদম মনটো ভাল লাগিছে, আৰু প্ৰথমবাৰ কৰিছে, আৰু প্ৰথমবাৰে ভাল হৈছে, হয় নাই? মটৰ নাখায়, হয় নাই? খাই ভাল নাপায়। নব মটৰ দিবা নাই, খাই ভাল নাপায় নহয়। বস্তা মোৰ ঘৰলৈও নিব লাগিব, মাহঁতিও ৰখি আছে মটৰ খাবলৈ। বাৰীৰ মটৰ ভাজি কেনে খাইহে গম পাম আজি কিমান টেষ্টি ন? নিজৰ খেতি পথাৰৰ, বাৰীখনতো নিজৰে হয় ন? খেতি পথাৰখনো তাকেতো নিজৰ পথাৰৰ পৰা নিচিলে। এয়া এতিয়া আমি গৈ আছোঁ ঘৰলৈ, নবৌহঁতৰ ঘৰলৈ, আৰু মটৰ ছিঙি মটৰখিনি এতিয়া থৈ অহা হৈ গৈছেগৈ। মটৰ মটৰখিনি এতিয়া মানে বিক্ৰী কৰিব যে, সেই বজাৰলৈ নিব। বজাৰলৈ নিনিয়ে বাৰু, এতিয়াহে কাইলৈ নিব। আজি তাৰপৰাই মানে ঘৰলৈ নিয়া নহয়, আৰু যিখিনি খাম সেইখিনি ঘৰলৈ নিব, 4-5 কেজিমান। বাকীখিনি বিক্ৰী কৰি দিব। এতিয়াহে মানুহ আহিব, আৰু হেৰি বিক্ৰী কৰাই হ'ব। খেতি কৰি যদি আৰু বিক্ৰী কৰিবলৈ নহয়, খালেতো নহ'ব। তাকে এতিয়া সেইখিনি বিক্ৰী কৰি মানুহজন আহিব। মই এতিয়া যাওঁ নবৌহঁতৰ ঘৰলৈ, ভাগৰ লাগিলে, সঁচাকৈ বহুত ভাগৰ লাগে ন মটৰ ছিঙি। এতিয়া গৈ আছোঁ ঘৰলৈ পথাৰৰ পৰা। আৰু যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই দি দিয়ক। বাই বাই। বাই বাই।